নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে মই হাঁহৰ পোৱালিবিলাকক নদীত আনি গাও ধুবলৈ দিছোঁ আৰু হাঁহৰ পোৱালিবিলাকে চাওক ধুনীয়াকৈ গা ধুই আছে। অকল হাঁহৰ পোৱালিবিলাকে গাঁৱত ধুই থকা নাই, সিহঁতে পানীত থকা কিছুমান বস্তু খাই আছে আৰু ইহঁতে এনেকে সাঁতুৰি আছে, আপোনালোকে চাই আছে। হাঁহৰ পোৱালি কিমান দিন পিছত পানীত এৰিব লাগে মই আপোনালোকক জনাম আজি এই ভিডিঅ'খনত। হাঁহৰ পোৱালি যেতিয়া আপোনালোকে পালন কৰিব, তেতিয়া 25 দিনমান পিছত হাঁহৰ পোৱালিবিলাকক আপোনালোকে পানীত দিব। 25 দিনৰ আগত আপোনালোকে যদি পানীত দিয়ে, তেতিয়াহ'লে পোৱালিবিলাক মৰ্টেলিটি হোৱাৰ সম্ভাৱনা থাকে আৰু লেঙেৰা হৈ যোৱাৰ সম্ভাৱনা থাকে আৰু বেছিভাগ মৰ্টেলিটি হৈ থাকে 1, 2, 3টা দিনে, আজি এটা কালি এটা এনেকৈ হৈ থাকে। গতিকে আপোনালোকে 25 দিনৰ পিছত পানীত ৰখাৰ চেষ্টা কৰিব আৰু কিমান সময় ৰাখিব সেইটো আপোনালোকক জনাই আছোঁ। আপোনালোকে 10ৰ পৰা 20 মিনিট, 10ৰ পৰা 15 মিনিট, 10ৰ পৰা 25 মিনিট এনেকৈ আপোনালোকে পানীত ৰাখিব আৰু পুৰা দিনটো ৰাখিব নালাগে। আপোনালোকে যেতিয়া ৰাতিপুৱা আপোনালোকে দানা চানা দিব, তাৰপিছত আপোনালোকে হাঁহৰ পোৱালিবিলাকক অলপ ৰেষ্ট ল'ব দিব। তাৰপিছত যেতিয়া দিনৰ ৰ'দটো দিব, এই ৰ'দৰ অৱস্থাত আপোনালোকে হাঁহৰ পোৱালিবিলাক নদীত বা ওচৰৰ পুখুৰীত আপোনালোকে লৈ যাব, গা ধুৱাই আনিব। যদি ৰ'দ নাথাকে, তেতিয়াহ'লে আপোনালোকৰ পোৱালিবিলাকক গা ধুৱাব নালাগে, কাৰণ গাটো তিতি থাকিব, ভিজি থাকিব, তাৰ ফলত হাঁহৰ পোৱালিবিলাকৰ মৃত্যু হ'ব পাৰে। গতিকে ৰ'দ থকা অৱস্থাত আপোনালোকে হাঁহৰ পোৱালিকেইটাক নদীত ল'ব ওচৰৰ, বা যদি ঘৰত পুখুৰী আছে তো পুখুৰীত ল'ব। আৰু পুখুৰী নোহোৱাকৈ আপোনালোকে হাঁহ পালন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে নিজৰ ঘৰত 5 ইঞ্চি বা 10 ইঞ্চি তলৰ পিনে মাটি খান্দিব আৰু 2 ফুট ডাঙৰ কৰি আহল বহল ৰাখিব, যাতে গা ধুব পাৰে আৰু পানীটো যাতে লেতেৰা হৈ নাথাকে। আপোনালোকে পানীটো সঘনাই চেঞ্জ কৰি থাকিব লাগিব। তো এনেকৈ আপোনালোকে নিজৰ ঘৰত সৰুকৈ পুখুৰী বনাই আপোনালোকে হাঁহ পালন কৰিব পাৰে। মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ।